এটা সময় আছিল তেতিয়া কোৱা হৈছিল যেতিয়ালৈকে চিঙৰাৰ ভিতৰত থাকিব আলু তেতিয়ালৈকে বিহাৰত থাকিব লালু কিন্তু সেই স্লোগান মখিমূৰ কৰি বিহাৰত শাসনলৈ আহিছিল নীতিশ কুমাৰ এসময়ত সেই নীতিশ কুমাৰে আখ্যা পালে পালতুৰাম বুলি কি বিজেপি কি আৰজেডি কি কংগ্ৰেছ কি বাওপন্থী দল সকলোৰে লগত মিলিজুলি চৰকাৰ কৰাৰ উদাহৰণ আছে নীতিশ কুমাৰৰ কিন্তু এবাৰ আৰজেডিয়ে বিপদ মাতি আনিব নেকি নীতিশ কুমাৰলৈ বিজেপিয়ে মিটিয়ালি কৰিলেও নিষ্ঠাৰ নাপাব নেকি নীতিশ কুমাৰে লালু তনয় তেজস্বীৰ দাবী 64 বছৰীয়া নীতিশৰ এইটোৱেই শেষৰ নিৰ্বাচন হয় নৱেম্বৰ মাহত বিহাৰত অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন এইবাৰৰ পিছত নীতিশ কুমাৰৰ কেতিয়াও আৰু মুখ্যমন্ত্ৰী হ'ব নোৱাৰে বুলি দাবী কৰে আৰজেডি নেতা তেজস্বী যাদৱে বিপৰীতে আকৌ নীতিশ কুমাৰৰ এতিয়াও এটা বৃহৎ ভোট বেংক থকা বুলি দাবী কৰিছে একাংশই সেই বৃহৎ ভোট বেংক হৈছে মহিলা ভোটাৰসকল এটাৰ পাছত আন এটা মোহিনী আঁচনিৰে ইতিমধ্যে নীতিশ কুমাৰে মন মুহি আহিছে মহিলাসকলৰ INK ইনসাইডৰ অপিনিয়ন পোল অনুসৰি এতিয়াও নীতিশ কুমাৰৰ 60.4% মহিলাৰ সমৰ্থন আছে আৰু নীতিশ কুমাৰৰ নেতৃত্বাধীন NDA শিবিৰৰ প্ৰতি আৰু বিপৰীতে 28.4% তেজস্বী যাদৱ নেতৃত্বাধীন ইণ্ডিয়া গোটৰ প্ৰতি সমৰ্থন আছে সুযোগ সন্ধানী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুযোগ বুজি কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীৰ মহিলা रोजगार যোজনাৰ উন্মোচন কৰিছিল আঁচনি অনুসৰি 75 লাখ মহিলাক গাইপতি 10,000 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত পোনপটীয়াকৈ ভৰাই দিয়া হ'ব কিন্তু এইবাৰ বিহাৰত বলা নিৰ্বাচনী বতাহ আৰু নীতিশ কুমাৰৰ বয়সে মুখ্যমন্ত্ৰীৰ পদৰ পৰা টাটা বাই বাই কৰিব নেকি নিশ্চয়কৈ কিছুদিনৰ বাবে বিহাৰ ইলেক্ট্ৰিচিটি বোৰ্ডত চাকৰি কৰা নীতিশ কুমাৰে 1974 চনৰ পৰা জেপি আন্দোলনৰ সময়ত পৰা ৰাজনীতিত প্ৰৱেশ কৰিছিল আনকি ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত নীতিশ কুমাৰক কাৰাৰুদ্ধ কৰিছিল আৰু জৰুৰীকালীন অৱস্থাৰ পাছত নীতিশ কুমাৰে 1977 চনত আৰু 1980 চনত দুবাৰকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাজয় বৰণ কৰিছিল 1985 চনত নীতিশ কুমাৰে লোকদলৰ পৰা টিকট লৈ হাৰনাউত লোকসভা সমষ্টিৰ পৰা জয়ী হৈছিল পাছলৈ কেন্দ্ৰীয় ৰেল মন্ত্ৰী হোৱাৰ উপৰিও 2000 চনৰ 7 দিনৰ বাবে মুখ্যমন্ত্ৰী হৈছিল আৰু 2005 চনত 8 বছৰ 177 দিনৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল নীতিশ কুমাৰে আৰু 2015 চনত এক সাংঘাতিক ঘোষণা কৰিছিল নীতিশ কুমাৰে যদি এটা মুখ্যমন্ত্ৰী হিচাপে পুনৰ নিৰ্বাচিত হয় তেন্তে বিহাৰত সুৰা নিষিদ্ধ কৰি দিব সেই সময়ত সুৰাপায়ী সংখ্যা বিহাৰৰ বাবে এক ডাঙৰ সমস্যা হিচাপে পৰিগণিত হৈছিল আৰু নীতিশ কুমাৰৰ এই ঘোষণাৰ বাবেই তেওঁ দলিত বা পিছপৰা শ্ৰেণীৰ মহিলা ভোটাৰৰ লগতে সম্ভ্ৰান্ত পৰিয়ালৰ মহিলাসকলৰো সমৰ্থন লাভ কৰিছিল নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰাৰ 6 মাহ পাছত ঘোষণা অনুসৰি বিহাৰত সুৰা নিষিদ্ধ কৰিবলৈ সক্ষম হৈছিল নীতিশ কুমাৰ সুৰা নিষিদ্ধ কৰাৰ পাছত বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ বন্ধ হৈছিল যদিও লাখ লাখ মহিলাৰ সমৰ্থন তেওঁ লাভ কৰিছিল কিন্তু অবৈধ সুৰা আৰু ভেজাল সুৰা সেৱনৰ ফলত মাজে মাজে বহু লোকৰ মৃত্যু হোৱাৰ খবৰো আহি থাকিল ধৰিলে বিহাৰৰ পৰা আৰু মহিলা ভোটাৰৰ যথেষ্ট সমৰ্থন লাভ কৰাৰ বাবে ৰাজহ ঘাটি হোৱাৰ পাছতো এই সিদ্ধান্ত সলনি কৰা নাই নীতিশ কুমাৰে ইপিনে 2017 চনৰ পৰা সঘনাই ইউটাৰ্ণ আৰম্ভ হয় নীতিশ কুমাৰৰ বিহাৰৰ তদানীন্তন উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ উঠাৰ পাছতো তেওঁ পদত্যাগ নকৰাত আৰজেডিৰ সংগ এৰি বিজেপিৰ কাষ চাপিছিল নীতিশ কুমাৰ আৰু মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ কৰি পুনৰ এবাৰ বিজেপিৰ সমৰ্থনত মুখ্যমন্ত্ৰী হৈছিল নীতিশ কুমাৰ তেতিয়াৰ পৰা বিভিন্ন সময়ত নৰেন্দ্ৰ মোদী আৰু নীতিশ কুমাৰৰ মাজত হলিগলি বৃদ্ধি পাবলৈ ধৰিলে আৰু 2017 চনৰ পৰা বিজেপিৰ সৈতে ঠিকে থাকে মিত্ৰতা চলি থাকিল যদিও 2020 চনৰ নিৰ্বাচনত মিত্ৰজোঁট বিজেপিতকৈ আসনৰ সংখ্যা হুৰে কমিল নীতিশ নেতৃত্বাধীন জেডিউৰ 43খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিলে 74খন আসন আৰু সেই সময়ত পুনৰ এবাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে নীতিশ কুমাৰে যদিও বহু আসনত বিজেপিয়ে চক্ৰান্ত কৰি LJPৰ প্ৰাৰ্থী থিয় কৰাই জেডিউৰ ভোট শ্বেয়াৰ কমাই দুৰ্বল কৰাৰ অভিযোগ তোলে নীতিশ কুমাৰে অৱশেষত 2022 চনত বিজেপিৰ সংগ ত্যাগ কৰি পুনৰ আৰজেডি কংগ্ৰেছ বাওপন্থীৰ সংঘলৈ
সংগলৈ পালতুৰাম খ্যাত নীতিশ কুমাৰে আৰু পুনৰ এবাৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈ তেজস্বী যাদৱক দিয়ে উপ মুখ্যমন্ত্ৰীৰ পদ কিন্তু পালতুৰাম খ্যাত নীতিশ কুমাৰৰ জেডিইউৰ সৈতে সেই সম্পৰ্ক চলিল মাত্ৰ 18 মাহৰ বাবেহে আকৌ অসন্তুষ্টি আৰম্ভ হ'ল নীতিশ কুমাৰৰ এইবাৰ কিয় আৰজেডিৰ সংগ এৰিলে জানেনে ইণ্ডিয়া মিত্ৰজোঁট গঠন হোৱাৰ সময়ত নীতিশ কুমাৰে বিশেষ গুৰুত্ব লাভ নকৰিলে সেয়া কংগ্ৰেছৰ পৰাই হওক বা আৰজেডিৰ পৰাই হওক ইণ্ডিয়া মিত্ৰজোঁটৰ মুৰব্বী হোৱাৰ মন আছিল নীতিশ কুমাৰৰ কিন্তু সেয়াও নহ'ল বাবে আঁতৰি আহিল নীতিশ কুমাৰ এইবাৰ পুনৰ বিজেপিৰ সংগ লৈ নৱম বাৰলৈ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে নীতিশ কুমাৰে এইখিনিতে এটা কথা অৱশ্যে নথকা নহয় ৰাম মন্দিৰ নিৰ্মাণৰ পাছতেই অৱশ্যে নৰেন্দ্ৰ মোদীৰ সেই সময়ত জনপ্ৰিয়তা যিহেতু কিছু পৰিমাণ হ'লেও বৃদ্ধি পাইছিল সেয়ে সেই সুযোগ এৰি দিয়া নাছিল নীতিশ কুমাৰে ইণ্ডিয়াৰ সংগ এৰি এনডিএৰ চামিল হৈ একেদিনাই পুনৰ নৱম বাৰলৈ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে নীতিশ কুমাৰে এইবাৰো এনডিএৰ মুখ্যমন্ত্ৰী পদৰ মুখ হিচাপে প্ৰক্ষেপ কৰা হৈছে নীতিশ কুমাৰক কিন্তু প্ৰতিষ্ঠান বিৰোধী ঢৌ ৰাহুল তেজস্বীৰ ভোট চুৰিৰ বিৰুদ্ধে যি অভিযান সেই অভিযান বা নীতিশৰ ৭৪ বছৰ বয়স এইবোৰ কাৰকে পুনৰ এবাৰ নীতিশ কুমাৰক মুখ্যমন্ত্ৰী হ'বলৈ দিয়ে নে নাই সেয়া সময়ত হ'ব লক্ষণীয় এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ ধন্যবাদ।